নমস্কাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসম লাইভ 24 আৰম্ভ কৰা যাত্ৰাৰ আজি অন্য এটা দিন আৰু আজিৰ দিনটোত আমি আহি উপস্থিত হৈছো নলবাৰীৰ টিহু চহৰৰ জনতাৰ মতামত জানিবলৈ চেষ্টা কৰিম জুবিন দাৰ মৃত্যুৰ এমাহৰ পাছতো এই পৰ্যন্ত কিয় আমি ন্যায় বিচাৰি হাবাথুৰি খাব লগা হৈছে সেই সন্দৰ্ভত টিহুবাসীৰ অভিব্যক্তি কি হ'ব তেওঁলোকে কি ভাবিছে সেয়া সকলো জানিম আৰু প্ৰথমে অনুষ্ঠানলৈ স্বাগতম জনাব বিচাৰিছো মায়াবিনী ৰাতিৰ বুকুত প্ৰিয় দৰ্শক আমি জুবিন গাৰ্গক ভগৱানৰ সৈতে তুলনা কৰিছো আৰু জুবিন গাৰ্গৰ সন্মুখত এতিয়া দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ ভিৰ এক মুহূৰ্তৰ বাবে যদি জুবিন গাৰ্গক সুৰৰ ঈশ্বৰ বা ভগৱান বুলি কওঁ তেনেহলে ভক্তসকলে তেখেতৰ সন্মুখত প্ৰতিচ্ছবিৰ সন্মুখতে হওক সোণাপুৰৰ সমাধিতে হওক ঘৰতে হওক যি ভংগীৰে যি শৈলীৰে জুবিন গাৰ্গক আৰাধনা কৰিছে সেই প্ৰাৰ্থনাৰ নাম হৈ পৰিছে এতিয়া মায়াবিনী ৰাতিৰ বুকুত আৰু জুবিন দাৰ অনবদ্য কালজয়ী সৃষ্টিৰ নামেৰে আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত ঐতিহাসিক নলবাৰীৰ টিহুত আছো টিহুবাসীৰ মতামত ল'বলৈ চেষ্টা কৰিম অনুষ্ঠান আৰম্ভ কৰিম কিন্তু তাৰ পূৰ্বেই টিহুৰ এই বিশেষ স্থানত আমি দেখিবলৈ পাইছো বিভিন্ন প্ৰান্তৰ পৰা জনতাৰ সমাগম ঘটিছে কণ শিক্ষাৰ্থীসকল আছে শিশুসকল আছে আমি তেওঁলোকৰ পৰাও তেওঁলোকে জুবিন দাক জীয়াই কেনেদৰে ৰাখিব সেয়া আমি আপোনালোকক দেখুৱাম প্ৰথমে অনুষ্ঠান আৰম্ভ কৰিছো গীটাৰৰ জৰিয়তে এখেতসকলে আচলতে এটি জুবিন দাৰ খুব সুন্দৰ গীত আমাৰ আগত জংকাৰ তুলিব আমি আৰম্ভ কৰিব বিচাৰিছো পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি চাকি মাৰি গৈ না মেৰি অহা পদূলি বুটলিয়ান লৰালি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ হতে উমলি ৰদে বৰষুণে ধেমালি আজলি হে আবেলি উৰি পাখি মেলি যাউৰি ইংৰাজী অংক টপিনাতে চাৰি খিৰিকী ফাকেৰে মুকুতিৰা বেলি খেলালৈ উভতি মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে আইৰ বুকু পঢ়াতে ভাগৰৰ টোপনি আইনি চুকনি মৰমৰ বুলনি পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো খুব সুন্দৰভাৱে তেওঁলোকে আচলতে পাখি মেলি যাওঁগুৰি জুবিনদাৰ যিটো সৃষ্টি সেই সৃষ্টিৰ আজি খুব ধুনীয়াকৈ গীটাৰৰ জৰিয়তে জংকাৰ তুলিবলৈ চেষ্টা কৰিছে প্ৰিয় দৰ্শক জুবিন গাৰ্গৰ ন্যায় মানে এয়া নহয় সিদ্ধাৰ্থ শৰ্মা অনা অসমীয়া এটা দালাল আৰু এই শ্যামকানু মহন্ত নামৰ সংস্কৃতিৰ যিটো বেপাৰী এই বেপাৰীটোৰ শাস্তি জুবিনদাৰ ন্যায় তেতিয়া হ'ব যেতিয়া আমি জুবিনদাৰ কালজয়ী সৃষ্টিসমূহ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে ধাৰাবাহিকভাৱে বুৱতী নদীৰ সোঁতৰ দৰে লৈ যাব পাৰিম আৰু প্ৰতিটো প্ৰজন্মই জুবিনদাক তেওঁৰ সংস্কৃতি তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে আমাৰ মাজত জীয়াই ৰাখিব তেতিয়া প্ৰকৃতাৰ্থত জুবিন গাৰ্গে ন্যায় পাব আমি টিহুবাসী জনতাৰ মতামত ল'বলৈ চেষ্টা কৰিম প্ৰথমে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিনদাৰ মৃত্যুৰ আজি এটা মাহ উকলি গ'ল অসমে গান হেৰুৱাই পেলাইছে অসমে প্ৰাণ হেৰুৱাই পেলাইছে অসমৰ হৃদয় সকলোৰে এটা ভঙা
সকলোৰে চকুত চকুলো এটা মাহ কেনেকৈ আমাৰ পাৰ হৈ গ'ল আমি গমেই নাপালোঁ কিন্তু তাৰ পাছতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি ঘূৰি ফুৰিবলগীয়া হৈছে হেছটেগ ব্যৱহাৰ কৰিবলগীয়া হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ চাওক এইটো চকতকৈ দুখ লগা কথাটো জুবিন গাৰ্গে যদি ন্যায় নাপায় যে অসমৰ সৰ্বসাধাৰণ মানুহে কেনেকৈ ন্যায় পাব আৰু চবতকৈ লাজ লগা কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা আজিলৈকে যেনেকুৱা এটা ৰাজনীতি কৰি আছে সেইটো খুব দুৰ্ভাগ্যজনক কথা আমি সদায় এটা কথাই বিচাৰিম যে জুবিন গাৰ্গে ন্যায় পাব লাগে কাৰণ এইগৰাকী মহান ব্যক্তি যিগৰাকী মহান ব্যক্তিয়ে পৃথিৱীৰ দৰবাৰত অসমীয়া জাতিটোক চিনাকি কৰি দিছে আৰু সেইগৰাকী মহান ব্যক্তিয়ে ন্যায় নাপাব আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা বৌয়ে বিভিন্ন ধৰণে তেওঁ কাকুতি কৰিছে চৰকাৰলৈ যে ন্যায় দিব লাগে কিন্তু তাৰ পাছত চৰকাৰখনৰ তুলুঙা কথাৰে আৰু তবকলতকৈ লাজ লগা কথাটো হ'ল যে তেওঁলোকক যি বাস্কাৰ কাৰাগাৰলৈ আনিলে আৰু কাৰাগাৰলৈ অনাৰ সময়ত যি এটা পৰিকল্পনা চৰকাৰখনৰ যি পৰিকল্পনাৰে আনি সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা হ'ল বিভিন্ন জনসাধাৰণৰ ওপৰত আক্ৰমণ কৰা হ'ল দুৰ্ভাগ্যজনক কথা আমি এটা কথাই বিচাৰিম যে জুবিন গাৰ্গৰ ন্যায় হ'ব লাগে চৰকাৰখনে এটা কথা চাব লাগে কাৰণ ৰাইজে যেনেকৈ ৰজা পাতে ৰাইজে তেনেকৈ ৰজা ভাঙিবও পাৰে কিন্তু সেই কথা জনাটো ভাল কাৰণ ২৬ চন নিৰ্বাচন সমাগত সেইকাৰণে চৰকাৰখনে ৰাজনীতি নকৰি জুবিন গাৰ্গক অসমৰ ৰাইজে ভগৱানৰ আসনত বহাইছে আৰু সেইগৰাকী জুবিন গাৰ্গ সেইগৰাকী ভগৱানে যদি ন্যায় নাপায় এই চৰকাৰখনে কিন্তু নিস্তাৰ নাপাব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজনীতি পৰিহাৰ কৰিবলৈ জুবিন গাৰ্গে নিজেই কৈ থৈ গৈছিল আৰু সেইবাবে জুবিন গাৰ্গে প্ৰতিখন মঞ্চত কৈছিল যে মই হৈছোঁ ছ'চিয়েলিষ্ট আৰু মই হৈছোঁ লেফটিষ্ট ছ'চিয়েলিষ্ট সেই কথা কৈছিল পলিটিক্স নকৰিবা বন্ধু বুলি জুবিন গাৰ্গে কৈ থৈ গ'ল তাৰপাছত এমাহ উকলি গ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়াও অসমবাসী আচলতে হৃদয় ভাঙি আছে মনৰ মাজত খুব অসন্তুষ্টি আছে দমন কৰি ৰাখিছে কিন্তু এই ভয়ংকৰ আগ্ৰাসিত ৰূপলৈ কিন্তু যিকোনো মুহূৰ্তত পৰ্যবেক্ষিত হ'ব পাৰে স্বাভাৱিকভাৱে আজি অসম লাইভ 24 যিটো জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিটো অনুষ্ঠান ইয়াত কৰিছে এইটো বৰ প্ৰশংসনীয় অনুষ্ঠান হৈছে স্বাভাৱিকতে জুবিন গাৰ্গ নাছিল কি প্ৰশ্ন মানুহৰ এইটো জুবিন গাৰ্গ নাছিল কি বিশ্বৰ দৰবাৰত জুবিন গাৰ্গ নাছিল কি সেইটো চবে বাস্তৱ হৈছে আৰু জুবিন গাৰ্গৰ ন্যায় যদি চৰকাৰে দিব নোৱাৰে তেতিয়াহ'লে এইটো ঠিক যে অসম অশান্ত হৈ থাকিব যদি চৰকাৰে অসম অশান্ত হৈ থকাটো যদি নিবিচাৰে তেতিয়াহ'লে খুব সোনকালে জুবিনে ন্যায় পাব লাগে জুবিন আজি তাৰমানে যে অসমৰ শিল্পী নহয় আজি বিশ্ব শিল্পী হিচাপে জুবিনে এইটো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আমি সেইকাৰণে সকলোৱে ক'ব লাগে যে বিশ্ব শিল্পী জুবিন গাৰ্গ আমি অসমৰ মানুহে আজি দিন ৰাত একাকাৰ কৰি লঘনে ভগনে ৰান্ধনীশালত ভালদৰে ৰান্ধিব পৰা নাই শ্ৰমিকে কাম কৰিব পৰা নাই গায়কে ভালদৰে গান গাব পৰা নাই এই এটা অশান্ত পৰিস্থিতিত আজি চৰকাৰখনে কি হেমাহি কৰিছে 30 দিন ধৰি আজি জুবিন গাৰ্গ মৰিবৰ 30 দিন হ'ল 30 দিন পিছতো যদি ন্যায় বিচাৰি যদি আমি ৰাজপথত জনসাধাৰণ ঘূৰিব লাগে ইয়াৰ দৰে লজ্জাজনক কথা একো থাকিব নোৱাৰে এখন চৰকাৰৰ এইটো কৰ্তব্য হোৱা উচিত যে আচলতে যি দুৰ্বৃত্তই যিসকলে জুবিন গাৰ্গক পৰিকল্পনা কৰি হত্যা কৰিলে সেইসকলৰ শাস্তিৰ লগতে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজত জুবিন গাৰ্গ হৈছে এটা অৱতাৰ ভগৱানৰ অৱতাৰ বুলি আজি স্বীকৃতি লাভ কৰিছে যিগৰাকী ব্যক্তিয়ে যি ভাবিছিল সেয়ে হৈছে অসমত উন্নতিৰ বাবে যি ভাবিছিল সেইটো হোৱা নাই তেখেতে বাৰে বাৰে এইটো সকীয়াই দিছিল পলিটিক্স নকৰিবা বন্ধু বুলি সকীয়াই দিছিল এগৰাকীয়ে অসমত ব্যক্তি আছিল যিগৰাকীয়ে তাৰমানে যে অন্যায়ৰ বিৰুদ্ধে মাত মাতি জনসাধাৰণক একত্ৰিত কৰি সমাজখন আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা চলাইছিল সেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত ওলাই আহিব লগা কাৰণটো চৰকাৰৰ বাবে এক নিৰ্লজ্জ কাৰ্য বুলি আমি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গে পৰিৱৰ্তন বিচাৰিছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সেই পৰিৱৰ্তন আচলতে ৰাইজে দেখিবলৈ পাইছে প্ৰতিখন মঞ্চত তেওঁ কৈছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত আৰু সঁচাকৈয়ে তেওঁ মুক্ত আছিল সেই প্ৰতিফলন জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমৰ ৰাইজে দেখিছে জাত পাত নোহোৱা এখন সমাজৰ যি সমাজৰ তেওঁ কল্পনা কৰিছিল সেই সমাজ এতিয়া অসমত এগৰাকী ভদ্ৰ মহিলা আছে আমি তেখেতৰ শিৰৰ সিন্দুৰখিনি দেখি মই আচলতে এটা কথা মনত পৰিল জুবিন গাৰ্গে যিদৰে পৰিৱৰ্তন বিচাৰিছিল গৰিমা শইকীয়া গাৰ্গৰ শিৰত জিলিকি থকা সেই সিন্দুৰখিনি সেই পৰিৱৰ্তনটোৱে কিন্তু আমাক বৰ্তমান জুবিনদাৰ অৱস্থিতি জুবিনদা যে আমাৰ মাজত আছে সেয়া কিন্তু আমাক সূচাইছে হয় আৰু এইটো আমি বিচাৰিছোঁ আৰু এইটো আগতে চোৱা হিচাপত জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতে বিচাৰিছিল যে তেখেত নোহোৱা হোৱাৰ পিছতো কিবা অনুষ্ঠানত কৈছিল দেখিছিলোঁ যে তুমি মই নোহোৱা হৈ গ'লেও শিৰৰ সিন্দুৰটো কিন্তু নুমুচিবা আৰু এতিয়া তেখেতৰ গৰিমা বৌৰ মূৰৰ সিন্দুৰখিনি দেখিয়ে আমি সকলোৱে
জুবিন দা আমাৰ মাজত আছে বুলিও অনুভৱ কৰিছোঁ আৰু এইটো খুব ভাল মানে মোৰ হিচাপত এইটো এটা প্ৰতিগৰাকী মহিলাৰে অন্তৰ স্পৰ্শ কৰিব পৰা এটা অৱস্থা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেউগৰাকী যিহেতু একেলগে আছে, এইবাৰ গীত এফাকি শুনিব পাৰিম নেকি আমি সকলোৰে পৰা একেলগে? বাইদেউ আহিব বুলি কৈছে, বাইদেউ আহক। একেলগে আচলতে তেখেতসকলে এটি গীত জুৰিব, আমি শুনিম। বাইদেউ কি শুনাব আমাক? বাতৰি শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে, বাতৰি শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে, তুমি আহিলে নামে বুকুলে হাউন, তুমি নহ'লে উকা উকা মোৰ ফাগুন, বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। খুব ধুনীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন দাই দেখুৱাই থৈ যোৱা বাটেৰে অসমীয়া জাতিয়ে বাট বুলিব। যিদৰে আমি শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ কথা কওঁ, তেখেতে দেখুৱাই থৈ যোৱা আদৰ্শৰে অসমীয়া জাতি আজিও অনুপ্ৰাণিত আগবাঢ়িছে। ঠিক তেনেদৰে জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা এই বাটেৰে অসমীয়া জাতি আগবাঢ়িব। আৰু প্ৰিয় দৰ্শক, বাৰম্বাৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ, আমি ভগৱান দেখা নাই, কিন্তু আমি জুবিন গাৰ্গক দেখিছোঁ, আমি জুবিন যুগৰ সাক্ষী হ'ব পাৰিছোঁ। এগৰাকী বিশিষ্ট ব্যক্তি আছে, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। মেধি ডাঙৰীয়ে স্বাগতম জনাইছোঁ। আপোনাৰো জুবিন গাৰ্গক সান্নিধ্য পোৱাৰ সৌভাগ্য হৈছিল নেকি? মোৰ এবাৰ বহু বছৰ আগতে 15 বছৰমান আগত সাক্ষাৎ হৈছিলোঁ। তাৰপিছত তেখেতৰ আৰম্ভণি মায়া ঠিক গানটো ওলাইছিলে, ঠিক জনপ্ৰিয় আহিছিল। আৰু তেতিয়া মই এটা বোলো মঞ্চত তেওঁৰ লগত গান কৰা এটা মই প্ৰিয় ইচ্ছা কৰিছিলোঁ, কিন্তু তেখেতসকলৰ এটা বেলেগ পৰিৱেশত আছিল। কিন্তু মোৰ গানটো শুনিছে, মায়া গানটো, গতিকে সেইটো ভাল হোৱা বুলিয়ে কৈছে। আৰু আপোনাৰ এটা অদ্ভুত কলা আছে, আমি সকলোৱে জানো। গতিকে অকণমান যদি ৰাইজক এই মুহূৰ্তত জনাই বা দেখুৱাই, তেতিয়া আমিও সুখী হ'ম। প্ৰথমে কৈ লওক আপোনাৰ কলাটোৰ বিষয়ে। মই মুখ বন্ধ কৰি গীত পৰিৱেশন কৰিছোঁ। ইতিমধ্যে অসমৰ ৰাইজৰ আশীৰ্বাদত মই দুটাকৈ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ। আৰু ৰাইজৰ আশীৰ্বাদ সদায় লাগিব, তাকে লৈ আজিও মই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব আহিছোঁ। এতিয়া এটি গীত শুনাম বুলি ভাবিছোঁ, ভুল হ'লে ক্ষমা কৰিব। আহিব নাহে ঘুমতি আহিব ৰাতি সপোনকে লৈ, সপোনকে লৈ থাকে নাথাকে হাওনাৰে ধৰ তুমি মৰমৰে লৈ, মৰমৰে লৈ পাখি মেলি হামিৰে আহি দিয়ে বানি দিয়ে ফাগুনৰে খবৰ, তুমি ৰলা যেন মলৈ চুৱে নুচুৱে নিয়াৰে শেৱালি পাহিতি হৰতে হৰতে, চুৱে নুচুৱে নিয়াৰে শেৱালি পাহিতি হৰতে হৰতে, নাচিব নাচে জনাকি হৈ তুমি নাচিবা মোৰ হিয়াতে ৰৈ, আহিব নাহে ঘুমতি আহিব ৰাতি সপোনকে লৈ, সপোনকে লৈ, সপোনকে লৈ। খুব ধুনীয়া, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ এই কলা আচলতে এইদৰে আপোনাৰ সৃষ্টি অব্যাহত থাকক। প্ৰিয় দৰ্শক, আমি ঐতিহাসিক নলবাৰীৰ টিহুত আছোঁ। টিহুৰ জনতায়ো একেমুখে দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উকলি গ'ল, এতিয়া অন্ততঃ ৰাজনীতি নকৰিব। চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰিব বিচাৰিছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক।